নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ আছে বহুকেইটা, লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা। লখিমপুৰৰ নামঘৰৰ প্ৰাংগণত ওলাইছিলে গো মাংস আৰু সেই গো মাংস পেলাই থৈ যোৱা অভিযুক্ত প্ৰায় 7জন চিনাক্ত হৈছিলে। তেওঁলোকক লখিমপুৰৰ আৰক্ষীয়ে এৰেষ্ট কৰিছিলে। এটা খবৰ ওলাইছে সেই 7জনক এতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জনাইছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আচাৰ্য পংকজ পাঠকৰ ওপৰত। বৰ্তমান সময়ত আমাৰ অসমত আচাৰ্য পংকজ পাঠকে চুলি গজোৱা ঔষধ দি আছে আৰু বহু লোকে ভাল ফলাফলো পাইছে। অসমৰ বিভিন্ন স্থানৰ পৰা এতিয়া চুলি নাইকিয়া মানুহসকল ওলাই আহিছে আৰু পংকজ পাঠকে ঔষধ দিয়াৰ পাছৰ পৰাহে গম পাইছো যে আমাৰ অসমত চুলি নাইকিয়া মানুহ যথেষ্ট পৰিমাণৰ আছে। তো পংকজ পাঠকে যিটো নেকি ঔষধ বৰ্তমান সময়ত তেখেতে বিলাই আছে বা ঔষধ যিটো নেকি দি আছে, তো সেই ঔষধটোৰ পৰা 99.9% মানে সাকসেস ৰেট পোৱা গৈছে, মানে চুলি গজিছে। যোনে যোনে লগাইছে তেওঁলোকৰ চুলি যথেষ্ট পৰিমাণৰ গজিছে, আগৰ তুলনাত যথেষ্ট চুলি গজি আহিছে। কিন্তু যিসকলৰ নেকি সুগাৰ প্ৰেছাৰ কিবা কিবি এনেকুৱা বেমাৰ আছে তেওঁলোকৰ কিন্তু চুলি নগজিব, তেওঁলোকৰ চুলি গজিলেও সৰি যাব বুলি কৈছে পংকজ পাঠকে। তো সেই সময়তে এজন ব্যক্তিয়ে চ্যালেঞ্জ কৰিছে, যদিহে তেখেতৰ চুলি গজাই দিব পাৰে 1 লাখ টকা দিব পংকজ পাঠকক, আৰু যদি পংকজ পাঠকে সেই চুলি গজাব নোৱাৰে পংকজ পাঠকৰ পৰা 1.5 লাখ টকা তেখেতে উভতাই ল'ব। এটা দেখা যাওক পংকজ পাঠকৰ ওচৰত সেই চ্যালেঞ্জটো পায়গে নে নাপায়গে, বা পংকজ পাঠকে সেই চ্যালেঞ্জ একসেপ্ট কৰে নে নকৰে আমি অনাগত দিনত গম পাম। আপোনালোকে কি ক'ব কমেন্ট সেকশনত জনাব। মোৰ মতে পংকজ পাঠক এজন বিৰাট মানে শাৰ্প মাইন্ডেড বিজনেছমেন, মানে বিৰাট তীখৰ এজন বিজনেছমেন তেখেত, যিজনে নেকি মানে গোটেই অসমৰ মানুহবিলাকক ফ্ৰীকৈ মেডিচিন লগাই আছে চুলি গজিবৰ কাৰণে, মানে চুলি গজাবৰ কাৰণে মেডিচিন লগাই আছে, তাৰ বিনিময়ত 1 টকাও লোৱা নাই। কিন্তু তাৰ বিপৰীতে তেখেতে 2-এটা সৰু মেডিচিন বিক্ৰী কৰি দিছে, যিটোৰ বিনিময়ত তেখেতে যথেষ্ট পৰিমাণৰ টকা উপাৰ্জন কৰি আছে। আৰু সেইটোৱেই নহয়, পংকজ পাঠকে কৈছে যে চুলি গজোৱা ফৰ্মুলাটো ইতিমধ্যে তেখেতে বিক্ৰীও কৰি দিছে। তেখেতে কৈছে মই পইচা ইনকম কৰিবৰ কাৰণে কৰিছো, গতিকে মই ইতিমধ্যে বিক্ৰীও দিছো আৰু মোৰ ভাল লাগে মানুহজনক। সেই কাৰণে যেই নহওক বহুতে কয় মিঠিগুটি ডক্টৰ বুলি কিবা কিবি তেখেতক মানে সমালোচনা কৰে। মুঠৰ ওপৰত কথাটো হৈ গ'ল কি, এজন অসমীয়া উঠিছে সেইবাবে বহুতে বেয়া পাইছে, কিন্তু মই বেয়া পোৱা নাই, ভাল পাইছো, কৰি যাওক আৰু সাকসেস হওক, মুকেশ আম্বানীৰ টক্কৰ দিয়ক। আপোনালোকে হয়তো বাতৰি শুনা পাইছে যে ভূপেন বৰা হয়তো বিজেপিলৈ আহিব পাৰে 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে। যেহেতু ভূপেন বৰাৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটো তেখেতৰ পৰা কাঢ়ি লৈ যোৱা হ'ল। তেখেতৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ কাঢ়ি নিয়াৰ পাছত গৌৰৱ গগৈ হৈ গ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। এতিয়া তাৰ পাছত বহুতে প্ৰচাৰ চলাই আছে যে ভূপেন বৰা হেনো কংগ্ৰেছলৈ আহিব। তো এই সম্পৰ্কত যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক সোধা হ'ল যে আপুনি কি ক'ব, আপোনালোকৰ ফালৰ পৰা চেষ্টা চলোৱা হৈছে নেকি ভূপেন বৰাক বিজেপিলৈ আনিবৰ বাবে, তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে আমাৰ বিজেপি মানুহবিলাকে প্ৰচাৰ চলাই থকা নাই ভূপেন বৰা বিজেপিলৈ আহিব বুলি, কিন্তু কংগ্ৰেছৰ মানুহেই প্ৰচাৰ চলাই আছে ভূপেন বৰা বিজেপিলৈ আহিব বুলি। গতিকে কোনদিনা তেখেতৰ মাথা ঘূৰি যাব, আহি ঘপকেনে বিজেপিত যোগদান কৰি দিব তাৰ কোনো ঠিক নাই। হয়তো আমি ইয়াৰ পৰা এইটোৱে বুজিব পাৰোঁ যে ঠিক নাই, কিন্তু নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰা হয়তো বিজেপিত যোগদান কৰি দিবও পাৰে। কিয়নো ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মা দেৱে একেলগতে ৰাজনীতি আৰম্ভ কৰিছিলে, দুয়োজনে একেলগতে কংগ্ৰেছত যোগদান কৰিছিলে। হিমন্ত বিশ্ব শৰ্মা দেৱ ফালৰি কাটি দিলে বিজেপিলৈ আৰু ভূপেন বৰা থাকি গ'ল কংগ্ৰেছতে। হয়তো এতিয়া পুৰণি বন্ধু আকৌ একলগ হ'বও পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত কমিছে প্ৰসূতি মৃত্যুৰ হাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে 2006 চনলৈকে আমাৰ অসমত প্ৰায় 480 গৰাকী প্ৰসূতিৰ মৃত্যুৰ হাৰ আছিলে, মানে বছৰি 480 গৰাকী প্ৰসূতিৰ মৃত্যু হৈছিলে। কিন্তু তাৰ বিপৰীতে যদি আমি 2022 চনৰ পৰা এতিয়ালৈকে চাওঁ, কেৱল 125 গৰাকীৰহে প্ৰসূতিৰ মৃত্যু হৈছে বুলি জনাইছে। মানে মৃত্যুৰ হাৰ যথেষ্ট কমিছে বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। তো ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট যায় মোৰ মতে আপোনাৰ ডক্টৰৰ ব্যৱস্থাপনা উন্নত হোৱাৰ বাবে, আৰু মানুহ শিক্ষিত হৈছে আজিকালি বাল্য বিবাহ খুব কমেই হ'বলৈ ধৰিছে, বাল্য বিবাহ নাইকিয়া হৈছে।
আৰু মানুহে আজিকালি খুব কম বয়সতে ল'ৰা ছোৱালী আপোনাৰ আগৰ নিচিনাকৈ জন্ম নিদিয়ে গতিকে মানুহবিলাক শিক্ষিত হৈছে আৰু সেইবাবে মোৰ মতে মৃত্যুৰ হাৰো কমিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিসকল নেকি দুগ্ধ পালক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছিলে আজিৰ পৰা কিছুদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীজনে তেখেতে কৈছিলে যে দুগ্ধ পালকসকলক প্ৰতি লিটাৰত 5 টকাকৈ সাবসিডি প্ৰদান কৰিব বুলি কৈছিলে প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ তেখেতে সাবসিডি প্ৰদান কৰিব বুলি কৈছিলে দুগ্ধ পালকসকলক এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ এটা লক্ষ্য আছে যাতে আমাৰ অসমত প্ৰত্যেক দিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰো আৰু তাৰ বাবে দুগ্ধ পালকসকলক উদগনি দিব বুলি জনাইছে তো গাখীৰৰ বিজনেছটো কিন্তু এটা ভাল বিজনেছ আকৌ হিদিনাখন দাদা এজনক লগ পাইছিলো দাদাজনে কৈছে যে মই প্ৰত্যেক মাহে প্ৰায় 4000 মান টকা গাখীৰ বিক্ৰী কৰি দিম বুলি কৈছে তেখেতে কৈছে 4000 মান টকা গাখীৰ বিক্ৰী কৰি দিম মানে 4000 টকা পোৱা মানে ভাবকচোন আপোনালোকে ঘৰৰ খচুং খাচাং আমাৰ নিচিনা ফেমিলিৰ খৰচাবিলাক চলি যায় ন তো গতিকে গৰু পালনটো বেয়া ব্যৱসায় মোৰ মতে নহয় আকৌ ভাল ব্যৱসায় এটা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গোৱালপাৰাত হয়তো এতিয়া নতুন এটা বিমানবন্দৰ হ'ব পাৰে মানে এইটো কোনো কনফাৰ্মেশন নহয় যে বিমানবন্দৰ হ'বই বুলি কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত প্ৰায় 495 একৰ ভূমি বেদখল মুক্ত কৰিছে বুলি জনাইছে গোৱালপাৰাৰ হাছিলা বিলৰ পৰা প্ৰায় 495 একৰ ভূমি বেদখল কৰিছে অসমে এই যি নেকি বৰ্তমান সময়ত আপোনাৰ বেদখল কৰি আছিল তো তাৰ জৰিয়তে আৰু সেই মাটি কিমান হ'ব জানানে প্ৰায় যিখন নেকি আমাৰ গুৱাহাটী এয়াৰপোৰ্ট আছে বিমানবন্দৰ আছে গুৱাহাটী বিমানবন্দৰতকৈ হেনো ডাঙৰ এলেকা হ'ব সেইটো গতিকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো নেকি মানে ইংগিত দিছে ইয়াৰ পৰা এইটোৱে বুজি পাইছো হয়তো আমাৰ অসমত বা গোৱালপাৰাত হয়তো হ'বও পাৰে এটা বিমানবন্দৰ হলেতো ভালেই হ'ব নহয় জানো বেয়ানো কি আৰু ভালেই হ'ব আপোনালোকে কি ক'ব কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা শিৱসাগৰৰ ভটিয়াপাৰৰ যি নেকি ONGCৰ গেছ নিৰ্গৰিত হৈ আছে তো সেই গেছ নিৰ্গৰিত হোৱাৰ ফলত যথেষ্ট লোকৰ ক্ষয় ক্ষতি হৈছে বৰ্তমানলৈকে ONGC ফালৰ পৰা সেই গেছ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পৰা নাই মানে গেছ বন্ধ কৰিব পৰা নাই নিৰ্গৰিত হোৱা তো তাৰ প্ৰতিবাদ কৰিবলৈ গৈছিলে অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আৰু অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ কৰিবলৈ যাওঁতে আৰক্ষীৰ ভৰিৰ গছকত এজন ব্যক্তিৰ মানে অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ সমিতিৰ কাৰ্যকাৰী সভাপতি বিশ্বজিৎ বৰাৰ ভৰি ভাঙি ফ্ৰেকচাৰ হৈছে বুলি খবৰ ওলাইছে মানে জানি বুজিয়ে কৰিলে নে আপোনাৰ ঠেলা হেঁচাত এইটো হ'ল নাজানো আৰু কিন্তু মানে পুলিচৰ মানুহৰ ভৰিৰ গছকত তেখেতৰ ভৰিৰ ফ্ৰেকচাৰ হৈছে বুলি এতিয়া ৰিপৰ্ট ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 20 জুন তাৰিখৰ পৰা জুলাই মাহৰ মাজ ভাগলৈকে মানে প্ৰায় 1 মাহ দিন এতিয়া এয়াৰ ইণ্ডিয়াই হেনো তেওঁলোকৰ বিমান 15% হ্ৰাস কৰিব বুলি খবৰ ওলাইছে এয়াৰ ইণ্ডিয়া তৰফৰ পৰা ৰিপৰ্ট জাৰি কৰিছে যে যি নেকি অহৰহ যান্ত্ৰিক বিজুতি ঘটি আছে বিমানৰ হেদিনাখন আপোনাৰ খবৰ হয়তো পাইছিলে বেইজিঙৰ পৰা আহি আছিল দিল্লী অভিমুখে এখন বিমান যিখন বিমানৰো যান্ত্ৰিক বিজুতি ঘটিছিলে তো এনেধৰণৰ যান্ত্ৰিক বিজুতি আৰু আহমেদাবাদত যদি নেকি ঘটনা হৈ গ'ল সেই ঘটনাটোৰ পাছতে এতিয়া এয়াৰ ইণ্ডিয়া তৰফৰ পৰা সিদ্ধান্ত লৈছে যে 20 জুন তাৰিখৰ পৰা জুলাইৰ মাজ ভাগলৈকে মানে প্ৰায় 1 মাহ দিন তেওঁলোকৰ বিমান 15% কমকৈ চলিব বুলি জনাইছে আগতে যদি 100খন চলিছিলে এতিয়া 85খন বিমানহে চলিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো ফেমিলিৰ কাৰণে অসমত এটা ৰুল ৰেগুলেশন বনাইছিলে সেই ফেমিলিটো এতিয়া ফাইনেলি অৰুণা মেমৰিয়েল হস্পিটেলৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিলে মানে অৰুণা মেমৰিয়েল হস্পিটেলত চিকিৎসা কৰিবলৈ গৈছিলে এটা দুখীয়া শ্ৰেণীৰ পৰিয়াল আৰু তেওঁলোকে অৰুণা মেমৰিয়েল হস্পিটেলক বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে অৰুণা মেমৰিয়েল হস্পিটেলে সেই পেশেন্টজনৰ লগতে পেশেন্টৰ ফেমিলিক আবদ্ধ কৰি ৰাখিছিলে অৰুণা মেমৰিয়েল হস্পিটেলত তাৰ পাছত যেতিয়াই নেকি এই বাতৰিটো প্ৰচাৰ হ'ল দা ক্ৰছ কাৰেণ্টত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাণ পালেগৈ আৰু তাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিয়ম বনাইছিলে যে এতিয়াৰে পৰা কোনো ৰোগীক পইচাৰ অভাৱত কোনো প্ৰাইভেট মেডিকেলে চিকিৎসালয়ত ৰাখি থব নোৱাৰিব ধৰি লওক ৰোগীজনৰ মৃত্যু হ'ল তেখেতৰ মৃতদেহটো আনিবলৈ নিদিয়া বা পইচা পেমেন্ট কৰিব নোৱাৰাৰ বাবে ৰোগীক হস্পিটেলৰ পৰা ডিসচাৰ্জ নিদিয়া এনে ধৰণৰ কামকাজবিলাক কৰিব এতিয়াৰে পৰা নোৱাৰিব আৰু তাৰ ফলত এটা নিয়ম বনাই দিছিলে এই দুটা নিয়ম বনাই দিছিলে আৰু তাৰ পাছত এতিয়া সেই ফেমিলিটোক উদ্ধাৰ কৰিছে
অৰুণা মেমৰিয়েল হস্পিটেলৰ পৰা মোৰ মতে উদ্ধাৰেই নহয় তেওঁলোকৰ ওপৰত বাপেকে ফাইন লগাই দিব লাগে কেইলাখমান টকা তেতিয়াহে তেওঁলোকে ফিউচাৰলৈ অকণমান ভয় কৰিব নহ'লেনো কি আৰু তেওঁলোকে চৰকাৰে এইটো নিয়ম বনাইছে আৰু তেওঁলোকে মানে সেইটো অব্যাহতি ৰাখিব তেওঁলোকৰ প্ৰচেষ্টাটো এনেকুৱা কাৰণ মানে নিয়ম বনাই দিব লাগে 1 কোটি 2 কোটি মান টকা ফাইন লগাই দিব লাগে বাপেকে যা তাৰ পাছত তেতিয়া তেওঁলোকে বুজি পাব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ ONGCৰ যে নেকি ঘটনা ভটিয়াপাৰৰ যিটো নেকি ঘটনা তো তাৰ ওপৰতে ওলাইছে খবৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে এতিয়ালৈকে ONGCয়ে সেই গেছ নিৰ্গৰিত হোৱা বন্ধ কৰিব পৰা নাই তো তেখেতে কোৱা অনুসৰি ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে আমাৰ ভাৰতৰ যিসকল নেকি টেকনিচিয়ান আছে বা ONGCৰ যিসকল নেকি টেকনিচিয়ান আছে তো তেওঁলোক মানে অসমৰ্থ সেই গেছ বন্ধ কৰিবৰ কাৰণে আৰু সেই গেছ যদি তেনেকৈ নিৰ্গৰিত হৈ থাকে ভৱিষ্যতে বিপদ হ'ব ভৱিষ্যতে কি মানে বিপদটো হৈয়ে আছে প্ৰায় 350টা পৰিয়ালক বৰ্তমান সময়ত নি অস্থায়ী আপোনাৰ বাসগৃহত ৰাখিব লগা হৈছে আৰু তাৰ বাবে এতিয়া অখিল গগৈ ডাঙৰীয়া দেৱে ONGC তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছে যে আপোনালোকে বিদেশৰ যিসকল নেকি বিশেষজ্ঞ আছে তেওঁলোকক আনক আৰু সেই গেছৰ যি নেকি গেছ নিৰ্গৰিত হৈ আছে সেয়া বন্ধ কৰিবলৈ যত্ন কৰক আৰু অসম চৰকাৰেও মোৰ মতে সোনকালে ব্যৱস্থা হাতত ল'ব লাগে নহলে ডাঙৰ কিবা এটা অঘটন হ'বগে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈয়ে এটা এলিগেশ্যন লগাইছিলে বিজেপি আৰু RSSৰ ওপৰত তেখেতে কৈছিলে যে বিজেপি আৰু RSSৰ মানুহেই আমাৰ অসমৰ হিন্দু মন্দিৰবিলাকত বা নামঘৰবিলাকত গো মাংস পেলাই থৈ আহিছিলে তাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতৰ এই ভাষ্যক গৰিহণা দিয়ে আৰু যোৱাকালি গৌৰৱ গগৈয়ে কৈছে যে কোনো হিন্দু মানুহে এই কামটো কৰিব নোৱাৰে কিন্তু যিবিলাক নেকি ৰাজনৈতিক হিন্দু আছে মানে যিবিলাক নেকি হিন্দুৱে ৰাজনীতি কৰে পৰিপক্ক ৰাজনীতি কৰে সেই ৰাজনীতি কৰা হিন্দুৱেহে এনেকুৱা কাম কৰিব পাৰে বুলি তেখেতে কৈছে নৰ্মেল হিন্দু মানুহে এই কামটো কৰিব নোৱাৰে কোনো হিন্দু মানুহে এই কাম কৰিব নোৱাৰে কিন্তু যিবিলাকে নেকি ৰাজনীতি কৰা হিন্দু আছে তেওঁলোকেহে এই কামটো কৰিব পাৰে বুলি জনাইছে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডোনাল্ড ট্ৰাম্প আৰু মুকেশ আম্বানীৰ ওপৰত খবৰ ওলাইছে ডোনাল্ড ট্ৰাম্পে এতিয়া আমাৰ ভাৰতত ব্যৱসায় কৰিব অকল ডোনাল্ড ট্ৰাম্পেই নহয় মুকেশ আম্বানীৰ সৈতে পাৰ্টনাৰশ্বিপত এতিয়া ব্যৱসায় আৰম্ভ কৰিব আমাৰ ভাৰতত প্ৰায় $10 মিলিয়ন ডলাৰৰ এটা বৃহৎ প্ৰজেক্ট য'ত নেকি মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰী আৰু ডোনাল্ড ট্ৰাম্পৰ অৰ্গেনাইজেশ্যনে মিলি এক বৃহৎ প্ৰকল্প হাতত ল'ব বুলি জনাইছে এটা কেনেকুৱা ধৰণৰ কাম হ'ব নাজানো বাৰু কিন্তু ডোনাল্ড ট্ৰাম্পে এটা মোবাইল মুকলি কৰিছে নামটো হৈছে আপোনাৰ T1 যিটো নেকি টক্কৰ দিব আপোনাৰ আইফোনক যিটোৰ মূল্য বেছি নহয় 42000 টকা মানে আমাৰ ভাৰতীয় মূল্যৰ দাম হৈছে 42000 টকা হয়তো সেই মোবাইলৰো সাগে আপোনাৰ ইয়াতে ম্যানুফ্যাকচাৰিং প্ল্যান্ট বহাব পাৰে ভাৰতত বিকিবৰ কাৰণে কাৰণ সেই মোবাইলটোত ফেসিলিটি বিৰাট দিছে মোবাইলটোত আনলিমিটেড কলিং কৰিব পাৰে সিম দিন নালাগে আপুনি মতলব ময়ো T1 মোবাইল লৈ ৰাখিছো আপুনিও T1 মোবাইল লৈ ৰাখিছে তো আপুনি মোলৈ ফ্ৰীতে কল কৰিব পাৰিব কাৰণ T1 মোবাইলটোৱে না ভোডাফোন না আইডিয়া না জিঅ' না এয়াৰটেল এইবিলাকৰ একো ইয়ত নচলে নেটৱৰ্কত নচলে T1 টো চলিব একদম নিজাববীয়া তেওঁলোকৰ নেটৱৰ্কত আৰু হয়তো সেই T1 মোবাইলটো আমাৰ ভাৰতত বনাব পাৰে আৰু যাৰ কাৰণে হয়তো ৰিলায়েন্সৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিবও পাৰে ডোনাল্ড ট্ৰাম্পে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে 15 আগষ্টৰ পৰা আমাৰ ভাৰতত লাগু হ'ব এটা নতুন নিয়ম আৰু সেই নিয়ম অনুসৰি এতিয়াৰে পৰা প্ৰাইভেট বাহন ব্যৱহাৰ কৰা সকলে টোল টেক্স পৰিশোধ কৰিব নালাগে বেছিকৈ মানে বেছি টোল টেক্স পৰিশোধ কৰিব নালাগে কম টোল টেক্স পৰিশোধ কৰিলেই হ'ব এতিয়া বৰ্তমান সময়ত এটা টোল গেট পাৰ হ'বৰ কাৰণে অতি কমেও প্ৰায় 100 টকাৰ পৰা 150 টকা পৰিশোধ কৰিব লাগে অতি কমেও 100 পৰা 150 টকা পৰিশোধ কৰিব লাগে এটা টোল গেট পাৰ কৰিবৰ কাৰণে হয় না নহয় বাৰু কিন্তু তাৰ বিপৰীতে এতিয়া আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নিয়ম বনাই দিছে নীতিন গাডকাৰী দেৱে এটা নিয়ম বনাই দিছে যে যিবিলাক প্ৰাইভেট বাহন আছে প্ৰাইভেট বাহনসমূহে এবছৰত যদি 3000 টকা ৰিচাৰ্জ কৰে এনুৱেল পাছ তেনে তেওঁলোকে প্ৰায় 200 খন টোল গেট পাৰ হ'ব পাৰিব মানে কোনখন টোল গেটত কিমান টকা কাটে সেইটো নিৰ্ধাৰিত নহয় মুঠতে 200 খন তেওঁলোকে টোল গেট পাৰ হ'ব পাৰিব তেওঁলোকে আৰামছে কোনো টেনচন নহয় যদি নহওক আপোনাৰ এক্সপ্ৰেছ হাইৱেতে হওক বা হাইৱেতে হওক 200 খন টোল গেট পাৰ হ'ব পাৰিব প্ৰাইভেট ভেহিকল বিলাকে আৰু একেলগতে এনুৱেল পাছ ল'ব লাগিব 3000 টকা এইটো নতুন নিয়ম বান্ধি দিছে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি আছে বৰ্তমান সময়ত যুদ্ধ যোৱাকালি খবৰটোত মই আপোনালোকক জনাইছিলো যে আমাৰ ভাৰতে অপাৰেচন সিন্ধু নামেৰে এক বিশেষ অভিযানৰ জৰিয়তে এতিয়া ইৰাণত যিসকল নেকি শিক্ষাৰ্থী আবদ্ধ হৈ আছে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহায় কৰিব
এটা খবৰ ওলাইছে আমাৰ ভাৰতে অপাৰেশ্যন সিন্দুৰ জৰিয়তে প্ৰায় 110 জনকৈ শিক্ষাৰ্থী উভতাই আনিবলৈ সক্ষম হৈছে ইৰাণৰ পৰা অপাৰেশ্যন সিন্ধুৰ জৰিয়তে যোৱাকালি ৰাতিপুৱাই দিল্লীত আহি উপস্থিত হৈ সেই প্ৰায় 110 জন শিক্ষাৰ্থী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি গুৱাহাটীৰ পৰা চেন্নাইলৈ বুলি এখন বিমান উৰা মাৰিছিলে গুৱাহাটীৰ পৰা চেন্নাইলৈ বুলি এখন বিমান উৰা মাৰিছিলে কিন্তু সেই বিমানখন জৰুৰীকালীনভাৱে অৱতৰণ কৰিব লগা হয় কাৰণ ইন্ধনৰ অভাৱ গুৱাহাটীৰ পৰা চেন্নাইলৈ উৰা মৰা বিমানখনে জৰুৰীকালীনভাৱে অৱতৰণ কৰিব লগা হয় ইন্ধনৰ অভাৱত বেংগলোৰৰ বিমানবন্দৰত অৱতৰণ কৰিব লাগে বুলি খবৰ ওলাইছে চাওকচোন বাৰু ইমান কম বিমানেৰে মানে ফিউলেৰে তেওঁলোকে গৈছিলে নে বাৰু একো চেক নকৰাকে এনেই বিমান দুৰ্ঘটনা হৈ আছে তাতে আকৌ মানুহবিলাকৰ মাজত অকণমানে ভয় শংকা সৃষ্টি কৰি দিছে তো মোৰ মতে অলপমান কাৰা হ'ব লাগে এতিয়া চৰকাৰ মানে কাৰা নিৰ্দেশনা দিব লাগে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শদিয়াৰ পৰা খবৰ লৈ পৰিছে শদিয়াৰ এজন আৰক্ষী উপ পৰিদৰ্শকক প্ৰায় 14 বছৰৰ কাৰাদণ্ড দিয়ে উচ্চতম ন্যায়ালয়ে খবৰ অনুসৰি তেখেতৰ সাৰ্ভিস ৰিভলভাৰটো দি পত্নীক হত্যা কৰাৰ চেষ্টা কৰিছিলে আৰু পত্নীয়ে তেখেতৰ ওপৰত এখন এজাহাৰ দাখিল কৰিলে আৰু সেই এজাহাৰৰ ভিত্তিতে এতিয়া স্বামীক 14 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে বুলি জনাইছে 10,000 টকাৰ জৰিমনা আৰু 14 বছৰৰ কাৰাদণ্ড দিছে উচ্চতম ন্যায়ালয় আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এটা অডিঅ' কল ভাইৰেল হয় গুৱাহাটী মহানগৰীৰ হেমেন তালুকদাৰ নামৰ এজন ব্যক্তিৰ এটা অডিঅ' কল ভাইৰেল হয় যিজন ব্যক্তি নেকি এজন কেব চালকলৈ কল কৰিছিল এজন হিন্দু কেব চালকলৈ কল কৰিছিল হেমেন তালুকদাৰ নামৰ ব্যক্তিজনে কৈছে যে তহত যিমানখিনি নেকি হিন্দু কেব চালক আছ গোটেইখিনি একগোট হৈ তহতক মই মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি দিম তহতক মুখ্যমন্ত্ৰীৰ পৰা মই 2 লাখ টকাকৈ উলিয়াই দিম কিন্তু এজনো মুছলমান লোকক সেই 2 লাখ টকাটো নিদিওঁ কিন্তু আৰু হিমন্ত বিশ্ব শৰ্মায়ো তহতক এই কাৰণে সুবিধা দিয়া নাই কাৰণ তহতে মুছলমানখিনিৰ লগত আছ তো তহতে হিন্দুখিনি এক্সট্ৰা হৈ যায় সেপাৰেট হৈ যায় হেমেন তালুকদাৰৰ নামৰ ব্যক্তিজনে কোৱা অনুসৰি যে তহত সেপাৰেট হৈ যায় মুছলমানখিনিৰ পৰা তহতে হিন্দুখিনি বেলেগ হৈ যায় তেতিয়া তহতক 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰি দিম এইটো মই সুবিধা কৰি দিম হেমেন তালুকদাৰৰ এইটো এটা অডিঅ' কল ৰেকৰ্ডিংটো ভাইৰেল হৈ পৰিলে ভাইৰেল হোৱাৰ পাছতেই এতিয়া দুয়োটা ফৈদৰ মাজত মানে মতানৈক্যৰ সৃষ্টি হৈছে আৰু নহবনো কিয় ভাবকচোন বাৰু আপোনালোকে হয়নে নহয় যদি কোনো এজন লোকে আপোনাৰ কেব চালকসকলৰ মাজত সোমাই দুয়োটা ফৈদকে নষ্ট কৰিব বিচাৰিছে তো তাততো অলপমান বেয়া পাবই দিয়কচোন হয়নে নহয় তো মোৰ মতে কেব চালকসকলে মিলি থাকক আৰু এই যিজন নেকি হেমেন তালুকদাৰ নামৰ ব্যক্তি ওলাইছে তো তেখেতৰ ওপৰতহে তেওঁলোকে মোৰ মতে ষ্ট্ৰিক্টলি একশ্যন লওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শৃংখল চলিহাৰ ওপৰত তো যোৱাকালি শৃংখল চলিহাৰ এটা ভিডিঅ' খুবেই ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টো দেখা পাইছো শৃংখল চলিহাই এজন মুছলমান ব্যক্তিৰ সৈতে এখন থালিতে ভাত খাই আছে তো এই খবৰটো মই এই কাৰণেই জনাইছো বহুতো মুছলমানে ভাবি থাকে যে আমাৰ অসমৰ যিবিলাক নেকি জাতীয় সংগঠন আছে তো তেওঁলোকে মুছলমানসকল বা মুছলমান জাতিটোক ভাল নাপায় বুলি তেওঁলোকে হয়তো ভাবি থাকে কাৰণ ৰিসেন্টলি যোৰহাটত এটা ঘটনা সংঘটিত হৈছিলে যিটোত এজন ব্যক্তিৰ বিৰুদ্ধে মাত মাতিছিলে শৃংখল চলিহাই আৰু তাৰ পাছতে বহুতো মুছলমানে শৃংখল চলিহাক গালি দিছিলে একচুয়ালি মানে কি হয় কিছুমান এনেকুৱা মানুহ আছে হে আমাৰ হিন্দু মানুহতে হওক বা মুছলমান মানুহতে হওক যিবিলাক মানুহে নিজৰ ইমেজটো বিৰাট ভাল কৰি ৰাখে ক্লিন সেফ কৰি ৰাখে ৰাইজৰ আগত কিন্তু তেওঁলোকৰ ভিতৰি মানে চেহেৰাটো খুবেই লেতেৰা ঠিক তেনেকুৱা এজনৰ ব্যক্তি আছিল সেইজন ব্যক্তি যিজন নেকি যোৰহাটৰ কিবা নাম আছিল তেখেত এজন ব্যক্তি আছিল তো তেখেতৰ বিৰুদ্ধে মাত মাতিলে শৃংখল চলিহাই আৰু আইনে তেখেতক উচিত শাস্তি দিলে তো তাৰ পাছত গোটেই হিন্দু সমাজ মানে উঠি পৰি মুছলমান সমাজ উঠি পৰি লাগিছিল শৃংখল চলিহাৰ বিৰুদ্ধে কিন্তু ভাবক যিজন মানুহে নেকি আপোনাৰ সেই মুছলমানজনৰ লগত তেনেকুৱা কৰিছিল সেইজন মানুহে এতিয়া অন্য এজন মুছলমানৰ লগত বহি ভাত খাই আছে মানে কথাটো হৈ গ'ল কি হিন্দু মানুহে মুছলমান মানুহক বেয়া নাপায় বেয়া পায় সেই সকলক যি সকল লোকে নেকি আপোনাৰ বেয়া কাম কৰি থাকে গতিকে সেইটো আপোনালোকে ভুল নবুজিব আৰু মোৰ মতে সকলো মুছলমানেও বুজিব লাগে আৰু সকলো হিন্দু মানুহেও বুজিব লাগে যে আমাৰ মুছলমানসকল আমাৰ শত্ৰু নহয় যি সকলে বেয়া কাম কৰে সেয়া হিন্দুই হওক বা মুছলমান তেওঁলোকে আমাৰ শত্ৰু আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে অবৈধ বাংলাদেশীৰ ওপৰত তো অবৈধ বাংলাদেশীক পুছবেক কৰিবৰ কাৰণে আমাৰ অসমত হঠাতে মাজত কেইবাজনো বাংলাদেশীক ধৰি নিলে মানে সন্দেহযুক্ত বাংলাদেশীক ধৰি নিলে
তো তাৰ পাছতে এতিয়া গুৱাহাটী উচ্চতম ন্যায়ালয়ে এক বিশেষ শুনানিত তেখেতে জনাইছে যে অবৈধভাৱে কোনো আৰক্ষীয়ে কোনো লোককে গ্ৰেফতাৰ কৰিব নোৱাৰিব বা আটক কৰিব নোৱাৰিব যদি উপযুক্ত প্ৰমাণ থাকে সেইটো বেলেগ কথা মানে সন্দেহৰ ভিত্তিত কাকো কোনো আৰক্ষীয়ে গ্ৰেফতাৰ কৰিব নোৱাৰিব বুলি জনাইছে এজন যুৱকক মানে অবৈধ বাংলাদেশী বুলি আটক কৰিছিলে তো তেখেতে জামিন লাভ কৰিলে জামিন লাভ কৰাৰ পাছতো তেখেতক এৰি দিয়া নাছিলে আৰক্ষীয়ে অৱশেষত গৈ সেই ল'ৰাজনৰ বাপেকে আদালতত হাজিৰ হৈ তেখেতে দৰখাস্ত কৰিলে আৰু সেই শুনানিত গুৱাহাটী উচ্চতম ন্যায়ালয়ে কয় যে অবৈধভাৱে আৰক্ষীয়ে কাকো গ্ৰেফতাৰ কৰিব নোৱাৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰক্ষীৰ এই কাৰ্যক কঠোৰ সমালোচনা কৰে গৰিহণা জনায় তো গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে মানুহৰ এইটো এটা অধিকাৰ গতিকে মানুহৰ অধিকাৰক আপোনালোকে খৰ্ব নকৰিব যদি কোনো এজন লোক প্ৰমাণিত হয় তেতিয়া তেখেতৰ ওপৰত কি কৰে সেইটো পাছৰ কথা কিন্তু যদি তেখেত প্ৰমাণিত নহয় সন্দেহৰ ভিত্তিত তেখেতক এৰেষ্ট নকৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম